আজি চাওক অসম চৰকাৰৰ তথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ কাৰণে যি পদক্ষেপ লৈছে এই পদক্ষেপৰ লগত সংগতি ৰাখি আজি আমাৰ জিলাৰ পুলিচ প্ৰশাসনে 41জনকৈ 42জন কৰি দোষীক কৰায়ত্ব কৰিব পৰাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুলিচ প্ৰশাসন তথা অসম চৰকাৰক। আৰু লগতে ক'ব বিচাৰিছোঁ যে ই এটা আমাৰ অঞ্চলৰ এটা বেধি হিচাপে গঢ়ি উঠিছিল। আজি এই বাল্য বিবাহ বেধি বন্ধ হ'ব। লগতে আমাৰ অঞ্চলৰ মহিলাসকলেও আজি সমাজৰ সম্পদ হিচাপে গঢ়ি উঠিব এই বাল্য বিবাহ প্ৰতিৰোধ কৰিলে। গতিকে শলাগ ল'বলগীয়া। আজি চাওক অসম চৰকাৰৰ তথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ কাৰণে যি পদক্ষেপ লৈছে এই পদক্ষেপৰ লগত সংগতি ৰাখি আজি আমাৰ জিলাৰ পুলিচ প্ৰশাসনে 41জনকৈ 42জন কৰি দোষীক কৰায়ত্ব কৰিব পৰাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুলিচ প্ৰশাসন তথা অসম চৰকাৰক। আৰু লগতে ক'ব বিচাৰিছোঁ যে ই এটা আমাৰ অঞ্চলৰ এটা বেধি হিচাপে গঢ়ি উঠিছিল। আজি এই বাল্য বিবাহ বেধি বন্ধ হ'ব। লগতে আমাৰ অঞ্চলৰ মহিলাসকলেও আজি সমাজৰ সম্পদ হিচাপে গঢ়ি উঠিব এই বাল্য বিবাহ প্ৰতিৰোধ কৰিলে। গতিকে শলাগ ল'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।